নগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দেৱাশিষ শৰ্মাই আজি মৰিগাঁও জিলাৰ পৰা বিদায় লয়। মৰিগাঁও জিলাত প্ৰায় ৩ বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত বিষয়াগৰাকীক আজি এক আৱেগিক পৰিৱেশত বিদায় জনোৱা হয়। পুৱাৰে পৰা অসংখ্য বিষয়া কৰ্মচাৰীৰ গুণমুগ্ধ জিলা আয়ুক্তৰ কাৰ্যালয়ত আহি তেখেতক বিদায় সম্ভাষণ জনায়। কাৰ্যালয়ৰ সভাকক্ষত বিষয়াগৰাকীক বিদায় সম্ভাষণ জনোৱাৰ বাবে এখন সভাৰো আয়োজন কৰা হয়। সভাত উপস্থিত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মা, নীতিশা বৰা আৰু সুলক্ষণা বৰপাত্ৰ গোহাঁই, সমজিলা আয়ুক্তদ্বয় প্ৰাঞ্জল বৰুৱা আৰু হৃদয় কুমাৰ দাসৰ লগতে প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীয়ে জিলা আয়ুক্তগৰাকীৰ সান্নিধ্যত পাৰ কৰা মধুৰ সময় আৰু তেখেতৰ গুণ তথা কৰ্মজীৰ বিষয়ে শ্ৰদ্ধাৰে উল্লেখ কৰে। কেৱল এগৰাকী সুপ্ৰশাসক হিচাপেই নহয়, এগৰাকী সমাজ হিতৈষী ব্যক্তি হিচাপেও তেখেতৰ ব্যাপক জনপ্ৰিয়তাৰ কথা আজিৰ সভাত উপস্থিত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীয়ে দোহাৰে। কোনোবাই যদি কবিতা লিখি, আন কোনোবাই গীত গাই শিল্পী দেৱাশিষ শৰ্মাক বিদায় সম্ভাষণ জনায়। মৰিগাঁৱৰ পৰা চন্দন হিৰা ৰিপোৰ্ট, লোকেল 18।